তেতিয়াই চিনি পালে যিদিনাখন কৃষ্ণ দূত হৈ গৈছিলে কলৈ গৈছিলে কৌৰৱৰ ৰাজসভালৈ যিদিনাখন দুৰ্যোধন আৰু দুঃশাসনে কৃষ্ণক বান্ধিবলৈ লৈছিলে সেইদিনাখনহে কৃষ্ণক চিনি পালে কোনে পিতামহ ভীষ্মই এটা অতি সুন্দৰ সূক্ষ্ম বিশ্বৰূপ দৰ্শন দি দিলে কোনে কৃষ্ণই তেতিয়াই ভীষ্মই চিনি পাই গ'ল বাকীসকলে চিনি পাই গ'ল এইজনৰ এইটো দেহ নহয় এইটো আত্মা এই কৃষ্ণ জগতৰ কাল মহাকাল এওঁ পৰমাত্মা এইজন ঈশ্বৰক যদি আমি ভজো তেতিয়াহ'লে আমি আৰু বেলেগ ঈশ্বৰত আশ্ৰয় ল'ব নেলাগে আসক্তি অস্বস্থামা আমাক জন্মসূত্ৰে ঈশ্বৰে দি পঠিয়াইছে এই আসক্তিক যদি কেনেবাকৈ বধ কৰি দিয়া যায় আমাৰ মৃত্যু হৈ যাব এইটো কাৰণে অস্বস্থামা অমৰ কৃষ্ণই কি কৰিলে কৃষ্ণই অস্বস্থামাক ৰথত উঠাই অৰ্জুনৰ লগত দ্ৰৌপদীৰ ওচৰলৈ আনিলে যি দ্ৰৌপদীয়ে সূতক বৰমাল্য পৰিধান নকৰাও বুলি মহাভাৰতত কৈছিল সেইগৰাকী দ্ৰৌপদী ভাগৱতৰ ওচৰত দেৱী হৈ গ'ল কি কৰিলে দ্ৰৌপদী ভাগৱতলৈ আহি ক্ষমাৰ মূৰ্তি হ'ল ক্ষমাৰ মূৰ্তি হৈ কি কৈছে কৃষ্ণৰ আটাইতকৈ শ্ৰেষ্ঠ গুণটো ক্ষমা মূৰ্তি ভাগৱতত সেইটোকে দেখুৱাইছে পাঁচটা পুত্ৰ শিৰচ্ছেদ কৰাৰ পাছতো ভাগৱত শাস্ত্ৰত দ্ৰৌপদীয়ে যিটো কৰি দেখুৱাইছে সেইটো জগতৰ আজিলৈকে কোনো নাৰীয়ে কৰি দেখুওৱা নাই সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতেই দ্ৰৌপদীক স্থান দিয়া হৈছে গতিকে আমি যাতে ক্ষমাশীল হ'বলৈ যত্ন কৰোঁ আমি কাৰো লগত শত্ৰুতা ৰখাৰ প্ৰয়োজন নাই কেইদিন থাকিম এইখন পৃথিৱীত ঈশ্বৰে আমাক কেইদিন ৰাখিব ঐ কেইথাল ভাত খাম কিমান খাবলৈ আমি জীয়াই থাকিম কেইযোৰ কাপোৰ পিন্ধিবলৈ আমি বাচি থাকিম কাৰ লগত শত্ৰুতা কৰি আমি কলৈ যাম এবাৰ নিজে ভাবি চাব এই অস্বস্থামাৰ শিৰচ্ছেদ কোনেও কৰিব নোৱাৰে আসক্তি জীৱৰ লগত থাকিব কৃষ্ণ আমাৰ জুন্তি ৰাধা ভাৱ আহিছে যেতিয়া আমাৰো উঠিবৰ হৈছে এই আসক্তিৰূপী অস্বস্থামাৰ শিৰোমানিটো অৰ্জুনক ক'লে কোনে দ্ৰৌপদীয়ে যে হে মোৰ স্বামী মোৰ তোমাৰ ওচৰত এটা প্ৰাৰ্থনা বোলে কি মোৰ পুত্ৰ নাই কিন্তু মোৰ 5জন স্বামী আছে কোন আছে মোৰ পুত্ৰ নাই কিন্তু মোৰ 5জন স্বামী আছে কিন্তু মাতা গৌতমীৰ কোন আছে মাতা গৌতমীৰ স্বামী যুদ্ধত বিয়োগ হৈছে আৰু একমাত্ৰ পুত্ৰটো আছে অৰ্জুনক কি বুলি ক'লে আনৰ পুত্ৰক বধ কৰি মোৰ পুত্ৰৰ শোকৰ দুখ তুমি দূৰ কৰিব নেলাগে ক্ষমা মূৰ্তি ঐ আনৰ পুত্ৰটোক বধ কৰি নিজৰ পুত্ৰটোৰ বধৰ আনন্দ লয় নেকি এয়া মাতাৰ ধৰ্ম নেকি জন্মদাতী মাতৃয়ে সদায় কি বুলি ভাবে নিজৰটোকে সন্তান বুলি নাভাবে সকলোৰে তোকে সন্তান বুলি ভাবে সেইটো কাৰণে মাতৃসকলে অন্ন যেতিয়া সিদ্ধ কৰে অকল নিজৰ সন্তানটোলে নকৰে যিমান আহিব সকলোকে দিব লাগিব হয়নে নহয় এইটো এগৰাকী মাতাৰ বিশাল মন আৰু উদাৰ হৃদয়ৰ প্ৰকাশ দ্ৰৌপদীয়ে ভাগৱতৰ প্ৰথম স্কন্ধত এই বিশালতা দেখুৱাইছে সেইটো কাৰণে আমিও আমাৰ মনটোক যাতে উদাৰ আৰু বিশাল কৰি ল'বলৈ আমি যাতে আত্মসংযমৰ গৰাকী হ'ব পাৰোঁ ভাগৱতৰ প্ৰথম স্কন্ধ আমাক ক্ষমাগুণৰ গৰাকী হ'বলৈ আমাক কৰি দেখুৱাইছে হে ৰাম হে নিজ ব্ৰহ্মৰূপে হে ভৈলা হাবে কত হে মনত কৰি যুগুতি হে মহাসুখে ক হে শৰণ ভকতে হে লবুক ভজি মুকুল
ব্ৰহ্মাস্ত্ৰই যেতিয়া দহন কৰিবলৈ আহিলে অৰ্জুনে কি কৰিছে অৰ্জুনে সকলো পাহৰি থাকিলে ব্ৰহ্মাস্ত্ৰৰ কথাও পাহৰি থাকিলে কেৱল মনত পেলাইছে কাক ভগৱন্ত কৃষ্ণ যে কৃষ্ণ স্বৰূপ জগতৰ ঈশ্বৰ মোৰ লগত যেতিয়া আছে এই ব্ৰহ্মাস্ত্ৰই একো কৰিব নোৱাৰে কিয় কৃষ্ণ ব্ৰহ্মাণ্ডৰ ৰক্ষক কেৱল যে জগতৰে নহয় গোটেই ব্ৰহ্মাণ্ডৰ ৰক্ষক তেওঁ আৰু কি কৈছে কৃষ্ণক অৰ্জুনে চিনি পাইছে যে তুমি এইটো যে কাই ধৰিছা এই কাইটো তোমাৰ বিষ্ণুৰ মায়া হে কৃষ্ণ তুমি কৃষ্ণ ৰূপত দৈৱকীত জন্ম হৈ তুমি যে লীলা কৰিছা তোমাৰ গুণ চৰিত্ৰ ভকতে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কৰিছা তোমাৰ জন্ম মৃত্যু নাই তুমি অনাদি তুমি অনন্ত তোমাৰ লীলাৰ শ্ৰৱণ কীৰ্তনৰ যাতে ভকতে আনন্দ অনুভৱ কৰিব পাৰে তুমি সেইটো কাৰণে এটা নৰদেহ ধাৰণ কৰি এই ভূমিভাগত তুমি লীলা কৰিছা অৰ্জুনে কৃষ্ণক কৈছে এই কথা এ জানিয়া চৰণে এ পখিলো শৰণে এ তোমাৰ মই কিংকৰ এ আকাশ কচানি এ আখৈ কিবা বহনি হে কহিও মুত সতৰ গোটেই আকাশখনক ঢাকি এটা বিৰাট অগ্নিসম সমস্যা আহিছে হে বাসুদেৱ মই চিনিয়ে পোৱা নাই এইটো কি বস্তু হে মাধৱে বুলন্ত শুনা প্ৰাণ সখী ও নাহিয়া নয় দভূত হে পানৰ কাতৰ এ হুয়া ব্ৰহ্মশৰ এ পহাৰিলা দ্ৰু নসূত দহু দিশ দেখা দহিয়ায়া হয় সেহি মহাবনিবৰ ব্ৰহ্মাষ্টক ব্ৰহ্ম হায়কে সংহাৰ কৰিও সতী সখী সতৰ এতিয়া বৰ ডাঙৰ তত্ত্ব এটা প্ৰথম স্কন্ধতে দেখাইছে ব্ৰহ্মাষ্টক ব্ৰহ্মৰ হায়কস্তৰ দ্বাৰা নিৰ্যাণ কৰিব পৰা যাব এতিয়া ৰহস্যটো সেইটোৱেই ব্ৰহ্ম অস্ত্ৰ কি আৰু ব্ৰহ্মাস্ত্ৰ হায়কস্ত্ৰটো কি গুৰুজনাই এই তত্ত্বটোকে কীৰ্তন শাস্ত্ৰৰ চতুৰ্বিংশতি অৱতাৰ তত্ত্বত প্ৰথম ঘোষণা কৰিছে এ প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী নাতন এ সৰ্বয় অৱতাৰৰ কা ৰণনা ৰায়ন গুৰুজনাই ব্ৰহ্মৰূপী সনাতন সত্যটোক উপাসনা কৰিছে এই ব্ৰহ্মৰূপী সনাতন সত্যৰ যিবিলাক তত্ত্ব এই তত্ত্ববিলাক কিছুমান গুণময় আৰু কিছুমান নিৰ্গুণ ব্ৰহ্মাস্ত্ৰ হ'ল গুণময় অস্ত্ৰ ব্ৰহ্মাস্ত্ৰ হ'ল গুণময় অস্ত্ৰ এই গুণময় অস্ত্ৰক যদি কেনেবাকৈ নিৰ্যাণ কৰিবলৈ হয় তেতিয়াহ'লে ক'ত আশ্ৰয় ল'ব লাগিব নিৰ্গুণত আশ্ৰয় ল'ব লাগিব নিৰ্গুণ কি নিৰ্গুণ হ'ল আত্মা এই ব্ৰহ্মাস্ত্ৰত ব্ৰহ্মময় শক্তি আছে এই শক্তিয়ে দেহত আঘাত কৰে ক'ত আঘাত কৰিব নোৱাৰে জীৱত আৰু আত্মাত আঘাত কৰিব নোৱাৰে এটা অৰ্জুনে কি কৰিলে
ব্ৰহ্ম কায়কস্তত আশ্ৰয় ল'লে বোলে কি অৰ্জুনে মনতে ভাবি ল'লে বোলে কি মই অৰ্জুন নহয়, মোৰ এই দেহটো এইটো মোৰ দেহ নহয়, বোলে কি মই আত্মা কৃষ্ণ, মই আত্মা কৃষ্ণ। এই আত্মাৰূপী কৃষ্ণতে আশ্ৰয় লৈ আছে। কৃষ্ণৰ অংশ কি বোলে এই জীৱ। এই জীৱক ৰক্ষা কৰাটো কাৰ কাম? বাসুদেৱ কৃষ্ণৰ কাম। সেই পাতে ব্ৰহ্মকায়কস্ত। কৃষ্ণই কি অৰ্জুনে কি কৰিলে? কায় বাক্য মন এক কৰি মই অৰ্জুন নহয়, মই অৰ্জুন নহয়, মই আত্মাৰূপ, মই কৃষ্ণ। এই কৃষ্ণতে লগ হৈ আছে মোৰ জীৱৰ তত্ত্ব। কি হ'ল? আক্ৰমণ, দেহক আক্ৰমণ কৰিবলৈ অহা এই জ্যোতিৰ্ময় জীপাত ব্ৰহ্মাস্ত্ৰ আছিলে। অৰ্জুনৰ ভাৱ চিন্তন আৰু বোধৰ মন্ত্ৰত লগত থকা কৃষ্ণৰ শক্তি আৰু সামৰ্থ্যত কি হৈ গ'ল? ব্ৰহ্মাস্ত্ৰ নিৰ্যান হৈ গ'ল। কিন্তু থাকি গ'ল জ্বলনপুৰণ। ক'ত থাকিলে? উত্তৰাৰ দেহত, উত্তৰাৰ গৰ্ভত। যিহেতু অৰ্জুনৰ নাতি অভিমন্যুৰ সুত, ভাগৱত শাস্ত্ৰই দেখাই যে কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে। অৰ্জুনে ব্ৰহ্মাস্ত্ৰক নিৰ্যান কৰিবলৈ ক'লে আত্মা কৃষ্ণক, পৰমাত্মাই নিৰ্যান কৰি দিলে। কিন্তু এইবাৰ উত্তৰাই ক'ব লাগিব। যদি উত্তৰাই নকয় তেতিয়াহ'লে উত্তৰাৰ মৃত্যু হ'ব। উত্তৰাৰ গৰ্ভত থকা এই পুত্ৰ, এই পুত্ৰটো কি হ'ব? মৃত্যু হ'ব। উত্তৰাই একো বুজি নাপায়। উত্তৰৰ কন্যা এটাই বুজি পায়, বোলে কি এইজন কৃষ্ণ সদায় থাকে, এইজন কৃষ্ণ কোনোদিন অবৰ্তমান নহয়। মই যেতিয়াই চাওঁ তেতিয়াই পাণ্ডৱৰ লগত কৃষ্ণক দেখো, কিন্তু সকলোৱে নেদেখে। এই অভিমন্যুক মোৰ পৰা খেলিবলৈ লৈ গৈ অভিমন্যুক অৰ্জুনক কি হয় পৰীক্ষিতক মাতৃৰ পৰা হেৰিয়াৰ পৰা কি কৰিছিলে? কৃষ্ণৰ লগত ৰাখিবলৈ খেলিবলৈ লৈ গৈছে। অভিমন্যুক ভুল হৈছে, অভিমন্যুক কৃষ্ণই খেলিবলৈ লৈ গৈছিলে শিশুতে। কৃষ্ণটো দ্বাৰকাতে থাকে, এওঁলোক ইন্দ্ৰপ্ৰস্থৰ হস্তিনাপুৰত থাকে। কৃষ্ণই খুব মৰম কৰে নিজৰ ভগ্নীৰ পুত্ৰ অভিমন্যু। অভিমন্যুৰ শক্তি সামৰ্থ্যটো কৃষ্ণই চালে, কাৰণ কৃষ্ণৰ বংশৰ তেজত তেওঁ উৎপত্তি। দুইজনে খেলি আছিলে ভটা। কি কৰিলে? বলটো গৈ পেলাই কৃষ্ণৰ বহি থকা আসনৰ তলত সোমাই গ'ল। কৃষ্ণই ব্ৰহ্ম ভৰ দি দিলে, গোটেই জগতৰ ভৰটো দি দিলে। কৃষ্ণই সেই বলটোত গোটেই জগতৰ ভৰটোৱে দি দিলে। অভিমন্যুৱে হাতে দাঙি লৈ গুচি আহিলে। তেতিয়া কৃষ্ণই ভাবিলে সৰ্বনাশ, এইজন দেখোন অবৈধ হৈ জন্ম ল'লে, মোৰ গোটেই শক্তি সামৰ্থ্যক এখন হাতেৰে তুলি ল'লে, কি কৰা যায়? তেতিয়া কৃষ্ণই মনত পেলাইছে, মই কাম কৰিয়ে থৈছো, কৃষ্ণ কি অন্তৰ্যামী। কেতিয়া কৰি থৈছিলে? বোলে ই গৰ্ভত থাকোঁতে মই বিহুলে সোমোৱা ৰাস্তা দেখুৱাই থৈছো, উলিওৱাটো দেখুওৱা নাই। মই তাক মৃত্যুৰ গৰ্ভলৈ সোমোৱাৰ ৰাস্তা শিকাই থৈছো। এই মৃত্যুক অতিক্ৰম কৰি তাৰ পৰা ওলাই অহা ৰাস্তাটো মই শিকাই দিয়া নাই। বোলে কি? মই জীৱক মৃত্যুৰ ৰাস্তাহে দেখুৱাওঁ, মৃত্যুৰ পৰা ওলাই অহা ৰাস্তাটো নেদেখুৱাওঁ। কাক দেখুৱাব? পৰীক্ষিতক দেখুৱাব। অভিমন্যুক মৃত্যুলৈ সোমোৱাৰ ৰাস্তা দেখুৱালে, পৰীক্ষিতক মৃত্যুৰ পৰা ওলোৱা ৰাস্তা দেখুৱালে। এয়াই ভাগৱত। সেইটো কাৰণে ভাগৱত নপঢ়িবি চকু কণা হ'ব। য'ত জীৱই শিৱৰ তত্ত্বৰ সান্নিধ্য লাভ কৰি ঈশ্বৰ কৃষ্ণৰ অনুভূতি হৃদয়ত সদায় অনুভৱ কৰিব পাৰে, এই শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, নৰ হৰি হৈ যাব, দয়া ক্ষমা প্ৰেম কৰুণাৰ মূৰ্তি হৈ যাব। তেনে এখন পৃথিৱীহে ৰচনা কৰিব বিচাৰিছিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। সেইখন পৃথিৱী আমি এদিন হলেও পাম বুলি আমি আশাবাদী। তেনেকুৱা এখন পৃথিৱী আমি এদিন এনেও পাম।
যিখন পৃথিৱীত সকলোৱে চিনি পাব আমাৰ গুৰুজনাৰ মহান আদৰ্শবিলাক। প্ৰতিজন মানুহ সেই গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ জীৱন জীৱলৈ অভ্যাস কৰিব, তেতিয়া আমি সেইখন পৃথিৱী দেখিবলৈ পাম। সেইটো কাৰণে ভাল বেয়া উচিত অনুচিত বিচাৰ আমাক শাস্ত্ৰই শিকাইছে। ব্ৰহ্মাস্ত্ৰৰ অগ্নিত উত্তৰাৰ গৰ্ভ জ্বলিবলৈ ল'লে, গৰ্ভত থকা সন্তানটো অচেতন হৈ গ'ল। উত্তৰাই যেতিয়া কম্পন অনুভৱ নকৰা হ'ল, কি কৰিলে? হে বাসুদেৱ, হে বাসুদেৱ, হে কৃষ্ণ, ব্ৰহ্মাস্ত্ৰৰ অগ্নিৰ উত্তাপত মোৰ এতিয়া প্ৰাণ যাব। তুমি মোক ৰক্ষা কৰিলেই নহ'ব, মোৰ গৰ্ভত থকা সন্তানটোকো ৰক্ষা কৰিব লাগিব। মৃত্যুক জিনাৰ যিটো ব্যৱস্থা উত্তৰাক দি দিলে। কি হৈ গ'ল? কৃষ্ণ কৃষ্ণ ধ্বনিৰে তেওঁ গৰ্ভত স্পৰ্শ কৰিলে। বাসুদেৱ কৃষ্ণই ৰৈ থাকিব নোৱাৰিলে, কি কৰিলে? উত্তৰাৰ ওচৰলৈ আহি উত্তৰাক প্ৰথমতে স্বচ্ছ কৰি ল'লে। এতিয়া গৰ্ভত পৰীক্ষিত মৃত হৈ আছে ব্ৰহ্মাস্ত্ৰৰ আঘাতত। এতিয়া কৃষ্ণই কি কৰিলে? প্ৰত্যেকটো মৃত বস্তুক মই চৈতন্য কৰোঁ, আংগুষ্ঠ প্ৰমাণ ৰূপ হৈ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ এগৰাকী মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ গ'ল। ক'ত কৃষ্ণ নাই? কৃষ্ণ নথকা ঠাই এই জগতত ক'ত আছে? মাতৃৰ গৰ্ভৰ পৰা আকাশৰ সীমাহীন সীমান্তটো ভগৱান কৃষ্ণ ব্যাপ্ত হৈ আছে। আমাক ভাগৱত শাস্ত্ৰই সেইটো দেখুৱাইছে। কি হ'ল? পৰীক্ষিতক অমৃত দৃষ্টিৰে চাই কৃষ্ণই চৈতন্য কৰি তুলিলে। শংখচক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপত মাতৃৰ গৰ্ভত ভগৱন্ত কৃষ্ণই পৰীক্ষিত ৰূপী জীৱক পৰমাত্মা ৰূপী কৃষ্ণই আনন্দৰ ভাগ দিবলৈ ল'লে। গতিকে শিশুক কৃষ্ণৰ সান্নিধ্য মাতৃয়ে গৰ্ভত থাকোঁতেই দিব লাগিব। ঐ জেদ আৰু ভেদ থকা চিৰিয়েলবিলাক চালে সিহঁতি শাক বচন নুশুনা হ'ব। সিহঁতক ঈশ্বৰ তত্ত্বৰ ভাগ দিব লাগিব, আত্মা সুখৰ আনন্দ দিব লাগিব, পৰমাত্মাৰ পৰম তত্ত্বৰ স্পৰ্শ দিব লাগিব, সিহঁতি ধীৰ স্থিৰ হ'ব। সেইটো কাৰণে আমাৰ জুন্তি দাধৰা ওলাইছে নহয়, কাপোৰ সলক অকণমান বহক ন, তেখেতে অকণ পাঠ দাদা অকণ পাঠ ন। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধত কি আছে? গুৰুৰ গভীৰ তত্ত্ব, ৰহস্য তত্ত্ব। গুৰুৰ বামপদ হ'ল ভাগৱতৰ প্ৰথম স্কন্ধ। গুৰুৰ বামপদৰ তত্ত্বৰে সৈতে আমি কি ল'ব লাগিব? ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ। শৰণ যেতিয়া সুদৃঢ় আৰু সবল হয় তেতিয়া ভজন হয়। শৰণ আৰু ভজন যি লয় সি ব্ৰহ্মময় হৈ যায়। সেইটো কাৰণে আমি শৰণ ভজন ল'বলৈ ভয় কৰিব নালাগে। জীৱটোক শুদ্ধ কৰাটো আনন্দহে। ভাল বস্তু এটা লোৱাত ভয় কৰা কি কথা আছে? হয়নে বাৰু? আমাৰ জীৱটোক যি সদায় আনন্দৰ ভাগ দিব। ভক্তিহীনসকলৰ ক্ৰোধ আৰু অহংকাৰ বেছি। যিসকল ভক্তিপৰায়ণ হয় তেওঁলোক সদায় আনন্দিত হৈ থাকিব পাৰে, তেওঁলোকৰ লগত ব্ৰহ্মৰ আনন্দ বাস কৰে। সেইটো কাৰণে গুৰুজনাই গোটেই অসম ভূমিতে ভকত ৰচনা কৰিব বিচাৰিছে। তেওঁ সকলোৱে কৃষ্ণৰ চৈতন্য আনন্দৰ ভাগ লওক। শুনি সব্যসাচী হে আচন্ত ভৈলন্ত উল্লাসিত জীৱ মাধৱ বন্ধুক প্ৰদক্ষিণ কৰি ধৰিলা ধনু গান দিব। এতিয়া অৰ্জুনে কি কৰিলে? ব্ৰহ্ম হায় কষ্ট জুৰিবৰ কাৰণে গাণ্ডীপ ধৰিলে।
গান্ধীপ মানেনো কি? ধনুবিলাকৰ নাম আছে। শিৱৰ ধনুখনৰ নাম পিনাক, ৰামৰ ধনুখনৰ নাম মহাধনুষ্য, কৃষ্ণৰ ধনুখনৰ নাম সাৰংগ, আৰু অৰ্জুনৰ ধনুখনৰ নাম কি? গান্ধীপ। গান্ধীপ জীৱই ধৰে, শিৱই পিনাক ধৰে, জগতৰ হৰিয়ে সাৰংগ ধৰে, হয়নে? সাৰংগ মানে হ'ল আত্মা। আত্মাৰ ধনুখন যি ধাৰণ কৰে সেইখন সাৰংগ। কাৰ? চক্ৰপাণীৰ। এই আত্মাৰ ধনুত যিজন সদায় শৰণাপন্ন হৈ আত্মাৰ আনন্দক যিজনে পান কৰে, সেই ধনুখনৰ নাম পিনাক। এইখন ধনু শিৱৰ। আত্মাৰ আনন্দক যি সদায় পান কৰে, আত্মাৰ আনন্দ আৰু সাৰংগৰ সাৰ তত্ত্ব যি বাস্তৱত কৰি দেখায়, সেই ধনুখনৰ নাম হ'ল গান্ধীপ। সেই ধনুখনৰ নাম হ'ল গান্ধীপ। অৰ্জুনে প্ৰতিজ্ঞা কৰা আছে, মোৰ গান্ধীপক যদি কেনেবাকে কোনোবাই নিন্দা কৰে তেতিয়াহ'লে মই তাক বধ কৰিম। শৈল্য পৰ্বত কৃষ্ণই লৈ গ'ল অৰ্জুনক আঁতৰাই। দুৰ্যোধনৰ ওচৰত যুধিষ্ঠিৰৰ সন্মুখত কোন? কৰ্ণ। কৰ্ণই ধনুখনেৰে যুধিষ্ঠিৰৰ ডিঙিত লগাই গোটেই দিনটো লটি ঘটি কৰি ফুৰিলে। কৰ্ণই কুন্তিক বাক্য দিয়া আছে, বধ কৰিলে অৰ্জুনকে কৰিম, ধৰ্মৰাজ যুধিষ্ঠিৰক মই কেতিয়াও ক্ষতি নকৰোঁ। কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰে বৰ লাজ পালে। ঘূৰি অহাৰ লগে লগে অৰ্জুনক কি বুলি ক'লে যে প্ৰত্যুষতে তই আজি ওলাই গৈ কি কাম কৰিলি? সূতৰ নন্দনে আজি মোক ধনুখন লগাই গোটেই দিনটো ডিঙিত জোকাৰি মোক অপমান কৰিলে। দে ভীৰু, দে দলিয়াই, অকামিলা গান্ধীপটোৰ প্ৰয়োজন নাই। ধৰ্মৰাজ যুধিষ্ঠিৰে কি কৰিলে? দে ভীৰু, দে দলিয়াই, অকামিলা গান্ধীপটোৰ প্ৰয়োজন নাই, কৃষ্ণ লগত আছেই। লগে লগে ধনুষৰ জুৰিবলৈ ল'লে কোনে? অৰ্জুনে। গান্ধীপক অপমান কৰিলা অবোধ, লোৱাতেনে পুৰস্কাৰ নিম্নম নিষ্ঠুৰ। কৃষ্ণ সখা লগত আছিলে। কৃষ্ণই কৈছে ক্ষান্ত হোৱা অৰ্জুন। ডাঙৰ কথা, এইখিনি আমি জানিব লাগিব। ক্ষান্ত হোৱা অৰ্জুন, ধৰ্মৰাজ যাৰ পিতৃতুল্যতাৰ, সেই মহাগুৰু নাহি নেলাগে পালিব তব সত্য অংগীকাৰ। এই ধৰ্মৰাজ তোমাৰ পিতৃগুৰু, তোমাৰ জ্যেষ্ঠ, সেইজনক বধ কৰি তুমি ধৰ্ম ৰক্ষা কৰিব নালাগে। অৰ্জুনে কৈছে কি উপায় আছে হে কেশৱ? তুমি যি উপায় দেখুৱা মই তাকে কৰিম। বোলে তুমি আত্মত্যাগ কৰা। ইমান ডাঙৰ সিদ্ধান্ত। জ্যেষ্ঠজনক যদি কেনেবাকে আমি অপমান কৰিব লগা হয় তেতিয়াহ'লে তাৰ পৰিৱৰ্তে আমি দেহ ত্যাগ কৰাই ভাল। মহাভাৰতে দিয়া শিক্ষা। কি কৰিলে? অৰ্জুনে লগে লগে জুই অগ্নি নিৰ্মাণ কৰিবলৈ ল'লে। অগ্নি নিৰ্মাণ কৰি অগ্নিত প্ৰৱেশ হ'বলৈ অৰ্জুন লওঁতেই ভগৱান কৃষ্ণই তেওঁক থাপ মাৰি ধৰিলে। ক্ষান্ত হোৱা অৰ্জুন, প্ৰতিজ্ঞা ৰক্ষাৰো আছে এক বিকল্প উপায়। যিটো উপায় ইয়াতকৈও শ্ৰেষ্ঠ তুমি সেইটো কৰা। কৃষ্ণই দেখাইছে কাক? ভকতক। যিটো উপায় আটাইতকৈ শ্ৰেষ্ঠ তুমি সেইটো কৰা। বোলে মই কি কৰিম কেশৱ? তুমি আত্মশ্লাঘা কৰা। যদি তুমি আত্মশ্লাঘা কৰা তোমাৰ আত্মহত্যাতকৈও ডাঙৰ পাপ হৈ যাব। হে কৃপালু বাপ সমস্ত, নিজৰ প্ৰশংসা কৰাতকে জগতত মহাপাপ একো নাই। কৃষ্ণই কৰি দেখাইছে সেইটো কাৰণে অৰ্জুনৰ দ্বাৰা। অৰ্জুনে তেতিয়া কি কৰিলে? মই এই অৰ্জুন মধ্যম পাণ্ডৱ, মই এই কৃষ্ণৰ সখা, মই এই প্ৰতিহত কৰিছিলো কাক? শিৱক। আৰু শিৱক মই প্ৰতিহত কৰি মই শিৱৰ পৰা লাভ কৰিছিলো পাশুপাত অস্ত্ৰ।
মই এই জয় কৰিছিলোঁ গন্ধৰ্বসকলক, গন্ধৰ্বক জয় কৰি মই মোৰ ভাতৃ দুৰ্যোধন দুঃশাসনক মুক্ত কৰি আনিছিলোঁ। মই এই জিনিছিলোঁ কুৰুক্ষেত্ৰৰ যুদ্ধত। অনন্যভাৱে আত্মশ্লাঘা কৰিলে আৰু আত্মশ্লাঘা কৰি কৰি অৰ্জুন কৃষ্ণৰ চৰণত বাগৰি পৰিলে। এই কৃষ্ণৰ চৰণত যেতিয়া বাগৰি পৰিলে, কৃষ্ণই যেতিয়া অৰ্জুনক দাঙি পেলাই কৈছে, তোমাৰ ভিতৰত যিমান পাপ আছিলে আত্মশ্লাঘাৰ যোগেদি মই সন্মুখত কৃষ্ণ থাকোঁতেই মই সকলো বাহিৰ কৰি লৈছোঁ। গতিকে উপদেশী লোক হওক কৃষ্ণত সন্মুখ। ভাগৱতৰ পদত আমাক এই কথা দিছে। এ মহাবলে ৰাগী ব্ৰহ্মাষ্টক লাগি খেপিলন্ত বৰ জবান হে বমান্দু লৰিল হে পৰিল ব্ৰজত হে বজৰ যেন সন্ধান দুয়ো ব্ৰহ্ম বান ভৈলয়ে কথান যেন সূৰ্য বনি দুই। ব্ৰহ্মবান কি? অস্ত্ৰমান আসক্তি গুণময় অস্ত্ৰ। অৰ্জুনৰ নিৰ্গুণ নিৰাকাৰ আত্ম অস্ত্ৰ। এই আত্ম অস্ত্ৰতে স্থিতি লৈ আছে কি? গুণময় বস্তুবিলাকে। দুইটা বস্তুক এক কৰি দিলে কি হয়? সি জীৱ হয়। দুইটাক পৃথক কৰি দিলে কি হয়? ঈশ্বৰ তত্ত্ব প্ৰকাশ পায়। এইটো কাৰণে ব্ৰহ্মাস্ত্ৰ ব্ৰহ্মময় ঈশ্বৰ তত্ত্ব। ক'ত দেখাইছে? ভাগৱতৰ প্ৰথম স্কন্ধতে দেখাইছে। হে ৰাম হে মাধৱে বুলন্ত হে দেখি ওক সখী মিলিল ক্ষয় প্ৰজাৰ হে কৃষ্ণৰ বচনে হে অষ্টকতে খনে হে কৰিলা বীৰে সংহাৰ দ্ৰোণীক দেখিয়া খেদিয়া ধৰিলা যেন হৰিণ কবাঘে আলগায় আনি ৰথত পেলাইলা বিপক্ষক মহাৰাগে। ডাঙৰ তত্ত্বটো হ'ল কি? নিৰ্গুণ অস্ত্ৰত ক্ৰোধ নাথাকে, নিৰ্গুণ অস্ত্ৰত অহংকাৰ নাথাকে, কিন্তু অৰ্জুনৰ লগত ক্ৰোধটো এতিয়াও আছে। ক্ৰোধটো যদি থাকে, ক্ৰোধটো হ'ল পাপ। পাপটো হ'ল গুণময় বস্তু। সেইটো কাৰণে ক্ৰোধটোক কি কৰিব লাগিব? অক্ৰোধ কৰিব লাগিব। যদি অৰ্জুনৰে অক্ৰোধ নাহে, তেতিয়াহ'লে কাৰ আহিব? অৰ্জুন কি? অৰ্জুন আমাৰ জীৱটো। আমি প্ৰত্যেকেই অৰ্জুন। আমি জীৱৰূপী ঈশ্বৰৰ অংশ। কোনো অসমান নহয়, সকলো সমান। কাৰো চকু তিনিটা নহয়, প্ৰত্যেকৰে দুটা। হয়নে বাৰু? কাৰো নাক দুটা নহয়, প্ৰত্যেকৰে এটা। গতিকে ঈশ্বৰ দৃষ্টিৰে আমি কোনো অসমান নহয়, কিন্তু অসমানটো আমাৰ দৃষ্টিত আছে। কি দৃষ্টিত আছে? আমি প্ৰকৃতি আৰু পুৰুষত ভেদ দেখোঁ। ভাগৱত শাস্ত্ৰৰ আশ্ৰয় ল'লে ভগৱন্ত কৃষ্ণৰ চৰণৰ তত্ত্ব আমি যদি হৃদয়ংগম কৰিব পাৰোঁ, প্ৰকৃতি আৰু পুৰুষত ভেদ দেখা নেযাব। প্ৰকৃতি পুৰুষ দৈৰ নিয়ন্তামা ধব সমস্ত
বান্ধৱ কৃষ্ণই সকলোকে ধৰি আছে প্ৰকৃতিৰ ৰূপেৰে স্ত্ৰী আৰু জীৱ ৰূপেৰে পুৰুষ গতিকে আমি কোনো পুৰুষ নহয় এই জগতলৈ যে আমি আহিলো প্ৰত্যেকে প্ৰকৃতিহে আমি নিজকে পুৰুষ বুলি যদি উফাই দাং মাৰো এইটো আমাৰ অজ্ঞান আমি সকলো প্ৰকৃতি কিয় প্ৰকৃতি প্ৰকৃতিৰ তত্ত্বটোক আমি চিনি পোৱা নাই প্ৰকৃতিৰ তত্ত্বটো ঈশ্বৰে ক'ত দিছে ভাগৱতৰ ৩য় স্কন্ধ সৃষ্টি ৰহস্যত অকণমান দিছে আৰু পঞ্চম স্কন্ধত অকণমান ঈশ্বৰ তত্ত্বত এই কথাটো দিছে আৰু ক'ত দিছে একেবাৰে দ্বাদশ স্কন্ধত দিছে প্ৰকৃতিৰ তত্ত্বটো কিন্তু গীতাত ক'ত দিছে গীতাত ২য় অধ্যায়ত দিছে গীতাত ক'ত দিছে গীতাত ৯ম অধ্যায়ত দিছে গীতাত ক'ত দিছে গীতাত ৩য়দশ অধ্যায়ত দিছে এই প্ৰকৃতিৰ তত্ত্বটো ঈশ্বৰে দিছে কি বুলি দিছে যে প্ৰকৃতিৰ ভাগ হ'ল দুটা এটা হ'ল পৰা প্ৰকৃতি আৰু এটা হ'ল অপৰা প্ৰকৃতি পৰা প্ৰকৃতি হ'ল গুণময় এই জগতত যিমান বস্তু আমি চকুৰে দেখিছো যিবিলাক এদিন নিশেষ হয় এয়া পৰা প্ৰকৃতি অপৰা প্ৰকৃতি হ'ল জীৱ কীট পতংগ মানৱ সকলোৰে লগত থকা যি ঈশ্বৰৰ অংশ জীৱ এই জীৱ হ'ল পৰা প্ৰকৃতি আৰু এই দেহবিলাক হ'ল কি এই দেহবিলাক হ'ল অপৰা প্ৰকৃতি সেইটো কাৰণে আমি কোনো পুৰুষ নহয় আমাৰ লগত দেহ আছে পৰা প্ৰকৃতি আমাৰ লগত জীৱ আছে অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতিৰ যিজন নিয়ন্ত্ৰক এই নিয়ন্ত্ৰক হ'ল আত্মা কৃষ্ণ সেইটো কাৰণে পৰম পুৰুষেই পুৰুষ পৰম পুৰুষৰ তত্ত্বতে জীৱ চৈতন্য হৈ থাকে সেইটো কাৰণে এতিয়া আমাক পদে কি বুলি ক'লে যে বান্ধৱ কোন কৃষ্ণ কৃষ্ণক অৰ্জুনে প্ৰদক্ষিণ কৰিছে বোলে কিয় তোমাক এনেকে পোৱাটো কিমান জনমৰ সাধনাৰ বল তোমাক যে মই শৰণ ললো তোমাক যে মই ভজিলো তুমি পৰমাত্মা বুলি মই যে বুজিলো মই যে তোমাৰ শৰণ পাইছো মোৰ কিমান জনমৰ পুণ্যৰ ফল গতিকে হে কৃষ্ণ মই বাৰে বাৰে তোমাৰ কাষতে ঘূৰি থাকিম কৃষ্ণকটো চুব নোৱাৰে চুলে কি হ'ব যি কৃষ্ণক চুবলৈ যাব সি চাই হৈ যাব কৃষ্ণক যদি কেনেবাকৈ কোনোবাই চুবলৈ যায় তেতিয়াহ'লে চাই হৈ যাব কাৰণ তেওঁ অগ্নিতকৈও বেছি উত্তাপিত এই অগ্নিক তেওঁ কি কৰে মহাযোগ আচৰণৰ দ্বাৰা অগ্নিক তেওঁ প্ৰশমিত কৰি ৰাখে সেইটো কাৰণে তেওঁৰ নামটো কি যোগেশ্বৰ সমস্ত যোগীসকলৰো তেওঁ ঈশ্বৰ সমস্ত অগ্নিক তেওঁ অধীন কৰি ৰাখিব পাৰে সেইটো কাৰণে তেওঁ হ'ল যোগেশ্বৰ যোগেশ্বৰক কি কৰিলে মধ্যম পাণ্ডৱ অৰ্জুনে প্ৰদক্ষিণ কৰি আছে কি বুজালে আমাৰ এই দেহটোৱে সদায় কৃষ্ণকে প্ৰদক্ষিণ কৰি আছে এই পৃথিৱীখনেও 24 ঘণ্টাত নিজৰ কক্ষপথত নিজক এপাক ঘূৰাই কাক সূৰ্যক প্ৰদক্ষিণ কৰি আছে কৃষ্ণ সূৰ্যক প্ৰতিটো বস্তুৱেই আত্মা কৃষ্ণকে প্ৰদক্ষিণ কৰে তাকে বুজাইছে আমি ক'ত ঘূৰি আছো আমি সংসাৰৰ ভৱ এই মায়া সমুদ্ৰত উপঙি আছো এই মায়া সমুদ্ৰত উপঙি থকা জীৱবিলাকে প্ৰদক্ষিণ কৰিব লাগিব ক'ত কৃষ্ণৰ চৰণৰ চৌপাশে সেইটোকে আমাক ভাগৱত শাস্ত্ৰই দেখাইছে কেতিয়া বিপদত পৰিলেই নহয় সম্পদতো কৃষ্ণক স্মৰণ কৰিব লাগিব চাৰি হাত ভৰি এক ঠাই কৰি বান্ধিলন্ত টানি নকাটি দিজক লৈ যাম টানিয়া
কুপিলন্ত চক্ৰপাণি। কৃষ্ণ খং কৰিছে কাক? অৰ্জুনক। আচলতে কৃষ্ণ খং কৰে জানো? নকৰে। কৃষ্ণ সদায় হাঁহি থাকে। এই খংটো কপট। কাক কৰি দেখাইছে? অৰ্জুনক কৰি দেখুৱাইছে। কিয় খং কৰি দেখুৱাইছে? বোলে তোমাৰ অজ্ঞানটো দেখি মোৰ খং উঠিছে এইবাৰ। কি অজ্ঞান? অৰ্জুনে অশ্বত্থামাক দুটা হাত আৰু দুটা ভৰি একেলগ কৰি বান্ধি দিলে। সুধিছে কেলে বান্ধিছা? তুমিতো এক শিৰচ্ছেদ কৰিম বুলি কৈছিলা। বোলে নহয় কেশৱ। বোলে কি? ইয়াক মই দ্ৰৌপদীৰ আগত বধ কৰিম। ইমান অৰ্জুনৰ মনত প্ৰতিশোধ আছে, হয়নে? কৃষ্ণই জানে তোমাৰ ভাৱ যিটো তুমি সেইটো কৰিব নোৱাৰা। তুমি যিটো ভাবিবা সেইটো নহয়ও। মই তোমাৰ ভগৱান, যিটো কৰিলে তোমাৰ কুশল হ'ব, মংগল হ'ব, গোটেই জগতে তোমালৈ চাই থাকিব, মই সেইটো কৰাম। এতিয়া অশ্বত্থামাকনো অৰ্জুনে কিয় বধ কৰিম বুলিও বধ কৰিব নোৱাৰা হ'ল? অৰ্জুনক এইটো কাৰণে কৃষ্ণই চাই হাঁহিছে যে তুমি ইমান অজ্ঞানী বুলি মই গম পোৱা নাছিলো। বোলে কি? তুমি ভকত, মই ভগৱান। আমাৰ চৰণৰ ধূলিত কেৱল পুণ্য থাকে। আমাৰ চৰণৰ ধূলি এই ৰথখনত পৰি আছিলে, তুমি তাত কিয় অশ্বত্থামাক উঠাই দিলা? পুণ্যৰ স্পৰ্শ কোনে পাই গ'ল? অশ্বত্থামাই পাই গ'ল। যিখন ৰথত কৃষ্ণ আৰু অৰ্জুনৰ চৰণৰ ধূলি পৰি আছিলে, সেইখন ৰথত হাত ভৰি বান্ধি অশ্বত্থামাক উঠাই দিলে। অশ্বত্থামা পাপমুক্ত হৈ গ'ল। যিমান পাপ কৰিছিলে সকলো পাপৰ পৰা মুক্ত হৈ গ'ল। এতিয়া কৃষ্ণই হাঁহিছে, ইয়াক আৰু তই এতিয়া বুজিব নোৱাৰ। গতিকে অপবিত্ৰ বস্তু যিটো পবিত্ৰ হোৱে বা যদি সমস্ত অৱস্থা আছে পায়। কমল লোচন যিটো সোমৰে তাদেশে শুদ্ধ, বাহিৰে ভিতৰে হুৱে কায়া। অশ্বত্থামাই বান্ধৰ ভিতৰত থাকিও কৃষ্ণ আৰু অৰ্জুনৰ ধূলিৰ স্পৰ্শ যেতিয়া দেহত পালে, অশ্বত্থামাই কৈছে, হে কৃষ্ণ, তোমাৰ পবিত্ৰ চৰণৰ মই ধূলি পালো। কিয় পালো? পঞ্চ পাণ্ডৱৰ পুত্ৰকেইটাক বধ কৰাৰ কাৰণে। এই পঞ্চ পাণ্ডৱৰ পুত্ৰকেইটাক যদি মই বধ নকৰিলোহেঁতেন, তোমাৰ অমৃতময় চৰণৰ ধূলি স্পৰ্শ মোৰ এই পাপুময় দেহত কোনোদিন নালাগিলেহেঁতেন। হে কৃষ্ণ, তুমি সকলোতে সম। ভাবিছিলো তুমি মোক পিতৃক অন্যায় দৃষ্টিৰে চোৱা বুলি। ভাবিছিলো দৰিদ্ৰ ব্ৰাহ্মণৰ সন্তান অশ্বত্থামাকো তুমি অনুগ্ৰহ নকৰা বুলি, কিন্তু মই বুজি গলো। বোলে কি? তোমাৰ চৰণৰ ধূলিৰ স্পৰ্শ পাবৰ কাৰণেই তুমি মোক এজন দুদান্ত আতংকবাদী বনাইছিলা। কি বুজিলে? কৰ্তা হল কৃষ্ণ। কৃষ্ণই যিটো কৰে সেইটো হল সত্য। আমি সেই সত্যটোক আশ্ৰয় ল'ব লাগিব। সেইটো কাৰণে কৃষ্ণৰ শৰণ মানে সত্যত আশ্ৰয়। কৃষ্ণৰ শৰণ আৰু ভজন লোৱাজনৰ এই জগতত কেতিয়াও কোনো শত্ৰু থাকিব নোৱাৰে। অশ্বত্থামাক ৰথত যেতিয়া উঠাই ললে আৰু কি কৰিলে? এতিয়া দ্ৰৌপদীৰ ওচৰলৈ লৈ যাব। অশ্বত্থামাই কান্দিছে। মোৰ দৰে মহাপাপীজনে কৃষ্ণ আৰু অৰ্জুন উঠি অহা এই ৰথখনত মই উঠিবলৈ কেতিয়াও পাব নালাগিছিল। যিখন ৰথ বাসুদেৱে চলাইছে, এই বাসুদেৱ উঠা ৰথখনত মোক কিয় অৰ্জুনে উঠাই দিলে? অৰ্জুন মোৰ শত্ৰু নহয়, অৰ্জুন মোৰ মিত্ৰ। ভাবি ললে। আত্ম অনুশোচনা আহি গল। এই মোৰ বিকাৰীবিলাকৰ যিটো শিৰোমণি আছে, এই শিৰোমণিটোৱে ইয়াৰ কাৰণে দাঁড়ি, এই জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, যদি তোমাৰ মোৰ প্ৰতি কৃপা আছে, এই আসক্তিৰ শিৰোমণিটো তুমি কটাই দিবা অৰ্জুনৰ দ্বাৰা। গতিকে আমি প্ৰত্যেকেই অশ্বত্থামা।
অস্বস্থমাৰূপী লোভ মোহ কামবোৰ দম্ভদেহ অহংকাৰৰ এই আসক্তিৰ শিৰোমণিটো আমাৰ শিৰত সদায় জিলিকি আছে, আমি চোৱা নাই, আমি দেখা নাই। যদি কৃষ্ণক শৰণ লওঁ, কৃষ্ণক বজো, কৃষ্ণৰ গুণনামৰ যশ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, অৰ্জুনৰূপী জীৱৰ শক্তিৰ দ্বাৰা ঈশ্বৰ কৃষ্ণৰ দৃষ্টিত এই আসক্তিৰ শিৰোমণিটো ছেদন হৈ যাব। ভাগৱতৰ প্ৰথম স্কন্ধত অস্বস্থামাৰ শিৰোমণিকাৰ এনেই দিয়া নাই, তত্ত্বগত অৰ্থত দিছে। আমাৰ ভিতৰত বহি থকা অস্বস্থামাজনৰ শিৰোমণিটো যাতে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগতেই আমি যাতে ছেদন কৰি ল'ব পাৰোঁ, এই আত্মশুদ্ধিৰ অনুশোচনাৰ ভাৱ আমাৰ মনত যাতে সদায় থাকে, সেইটো কাৰণে ভাগৱত কি বৈকুণ্ঠৰ কল্পদেৱ। এ কেনে অংগীকাৰ কৰা নষ্ট ভষ্ট, এ হৈয়া তুমি মহাবীৰ, এইটো পুতবধি এ অধম দ্বিজক, কৃষক নক তাহিৰ, এ কুধে আৰকত হে আখি অৰ্জুনৰ, নেদিলা একো সিদ্ধান্ত, এ দ্ৰৌপদীৰ আগে এ দুৰ্জন দ্বিজক, ঢুকুচা পেলা ইলন্ত। চাৰিটা হাতবোৰ একেলগে পেলাই থোৱাই আছে, হয়নে? অস্বস্থামাই ভাবিছে মই এতিয়া জীয়াই থকাৰ কোনো প্ৰয়োজন নাই, বোলে কিয় কৃষ্ণৰ চৰণৰ ধূলি পালো, মই মুক্ত হৈ গলো, এতিয়া আৰু মোক জীয়াই থকাৰ কোনো প্ৰয়োজন নাই, এতিয়া মোৰ মান সন্মানৰো কোনো প্ৰয়োজন নাই। কি কৰিলে? কুলবধূ দ্ৰৌপদীৰ চৰণত ঠেকেচকে পেলাই দিলে বান্ধি থোৱা অস্বস্থামা। এ লাজে অস্বস্থামা হে মাথা নুতুলন্ত, এ পশু যে নয়াছে পৰি, এ দেখে অন্ধকাৰ এ বান্ধ ৰচুতত, ভাঙি যায় অহা ত ভৰি, এ মৃতক পুতক এ সুমৰি কান্দন্তে, এ আচন্ত দ্ৰুপ দীউ, এ গৌতমী পুত্ৰ এ অৱস্থা দেখিয়া, অন্তৰীক্ষ ভৈ লজিউ। যেতিয়া দ্ৰৌপদীৰ সন্মুখত হাত ভৰি বান্ধি অস্বস্থামাক যেতিয়াই পেলাই দিলে, দ্ৰৌপদীয়ে হিয়া ঢেকুৰি কান্দিবলৈ ললে। অৰ্জুনে ভাবিছে চাগে নিজৰ পুত্ৰকেইটালৈ মনত পৰিছে, নিজৰ মৃত পুত্ৰলৈ মনত পৰি দ্ৰৌপদীয়ে কন্দা নাই যে গুৰুমাতা দ্ৰৌপদীয়ে, গুৰুমাতা গৌতমীয়ে এই পুত্ৰটোৰ এনে অৱস্থা যদি দেখা পায় তেতিয়াহ'লে কি হ'ব এতিয়া? অৰ্জুনক অস্ত্ৰ শিক্ষা দি যুদ্ধত নিপুণ কৰা দ্ৰোণাচাৰ্যৰ ভাৰ্যা গৌতমীয়ে যদি নিজৰ একমাত্ৰ পুত্ৰটোক তেওঁৰ এই শিষ্য অৰ্জুনে এনেদৰে হাতে ভৰিয়ে বান্ধি এনেকুৱা অৱস্থা কৰিছে বুলি কেনেবাকে গম পাবলৈ হয়, গুৰুমাতাই প্ৰাণ ত্যাগ কৰিব। অৰ্জুন কি হ'ব? অৰ্জুন নাৰী হত্যাৰ পাপত পৰি যাব। দ্ৰৌপদীয়ে কি ভাবিলে? দ্ৰৌপদীয়ে কান্দিছে যে মোৰ পুত্ৰ মৰিলে মৰিলে, কিন্তু গুৰুমাতাৰ পুত্ৰটোৰ এই অৱস্থা মই কেতিয়াও চাব নোৱাৰো। এই হাহাকাৰ কৰি এ গুৰুৰ পুত্ৰক অপনামিলা পা চুই, এ মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধা ও জুই। দ্ৰৌপদী পাগলৰ নিচিনা হৈ গৈছে, হাহাকাৰ কৰিছে।
অৰ্জুনক খাতিৰ কৰি বাহুত জোকাৰি জোকাৰি কৈছে, হে স্বামী, ইয়াৰ বান্ধ খুলি দিয়া, ইয়াৰ বান্ধ খুলি দিয়া, যিমান পাৰে সোনকালে খুলি দিয়া, মই বৰ কষ্ট পাইছোঁ, মই এই দৃশ্য কেতিয়াও চাব নোৱাৰোঁ। আৰু কৃষ্ণই কি কৰিছে? মিচিক মিচিক হাঁহি আছে। এই কৃষ্ণই সদায় কিয় হাঁহি থাকে? এফালে জ্ঞান দেখি সিফালে অজ্ঞান দেখি। দ্ৰৌপদীৰ দিব্য জ্ঞানত ভগৱান কৃষ্ণ সন্তুষ্ট। সেইটো কাৰণে কৃষ্ণই হাঁহিছে, বোলে কি মই ক্ষমাৰ মূৰ্তি কৃষ্ণ। এই কথা দ্ৰৌপদীয়ে জানিছে। কোনে জনা নাই? অৰ্জুনে জনা নাই। গতিকে ভাৰ্যা যদি কেনেবাকে বেয়া হবলৈ হয়, স্বামী কিন্তু ৰসাতললৈ যাব। সেইটো কাৰণে ভক্তিপৰায়ণ কোন? দ্বিজৰ ভাৰ্যাসকল। ভাগৱতৰ 10ম স্কন্ধত দেখাইছে। ভক্তিপৰায়ণ কোন? বৃন্দাবনৰ গোপীসকল। ভাগৱতৰ 10ম স্কন্ধত দেখাইছে। ঐ আমাৰ এটা বিশ্বাস আছিলে স্বামীয়ে ভজিলেহে উদ্ধাৰ হয়। নহয়, ভজিব লাগিব ভাৰ্যাই, উদ্ধাৰ হ'ব স্বামী। সেইটো কাৰণে যি ভজে এক কৃষ্ণক, সেইগৰাকীহে ভাৰ্যা। কৃষ্ণৰ বাহিৰে বেলেগক ভজাজন কেতিয়াও ভাৰ্যা নহয়। দ্ৰৌপদীয়ে কেৱল কৃষ্ণক ভজে। যেতিয়া তেওঁক বিবস্ত কৰিবলৈ লোৱা হৈছিলে, তেতিয়া তেওঁ দুহাত দাঙি কেৱল কৃষ্ণক কৈছিলে, এই 5জন স্বামীয়ে মোৰ সন্মান ৰক্ষা কৰিব নোৱাৰে, হে কেশৱ, মোৰ আত্মসন্মান তুমি ৰক্ষা কৰা। ভগৱান কৃষ্ণই কি হলে? বোলে মইতো নিৰাকাৰ ঈশ্বৰ, নিৰ্গুণ ঈশ্বৰ, তোমাৰ আত্মসন্মান ৰক্ষা কৰিবৰ কাৰণে মই আকৌ এটা নতুন ৰূপ ল'ম। বোলে কি? হয় তোমাৰ দেহৰ বস্ত্ৰ মই হ'ম। কৃষ্ণ কি? কৃষ্ণ হল পীতাম্বৰ। গোটেই জগতৰ জীৱবিলাকক আত্মাৰূপত পৰিধান কৰি থকা পীতবস্ত্ৰ আছে ভগৱান কৃষ্ণৰ। দ্ৰৌপদীয়ে কেৱল কৃষ্ণক শৰণ ললে, কেৱল কৃষ্ণক কাতৰভাৱে প্ৰাৰ্থনা কৰিলে। এই দুষ্ট দুঃশাসনৰ দুৰ্বুদ্ধিৰ কবলৰ পৰা আৰু দুৰ্যোধনৰ অহংকাৰৰ পৰা, হে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ, আজি তুমি মোক ৰক্ষা কৰিব লাগিব। মোৰ 5জন স্বামীও মোক ৰক্ষা কৰিব পৰা নাই। গতিকে কৃষ্ণই সেইবাৰ কি ললে? বস্ত্ৰৰ অৱতাৰ ললে। বস্ত্ৰ ৰূপ। পৃথিৱীত সকলো বস্ত্ৰ শেষ হয়, কৃষ্ণৰ আত্মবস্ত্ৰ কোনেও শেষ কৰিব নোৱাৰে। সেইটো কাৰণে আত্মশুদ্ধি। বৰ বেছি বিলাসী কাপোৰ পিন্ধি জাহিৰ কৰিবলৈ চাব নালাগে। দ্ৰৌপদীক সেই অৱস্থা কৰিছিলে, হয়নে বাৰু? গতিকে আত্মসুখৰ আনন্দতকৈ ডাঙৰ আনন্দ এই জগতত নাই। ভগৱান কৃষ্ণই দ্ৰৌপদীৰ ক্ষমাৰ মাজত প্ৰৱেশ হৈ এই দুষ্ট বুলি ভবা এই ব্ৰাহ্মণৰ পুত্ৰক কি কৰিলে? প্ৰাণ ৰক্ষা কৰিলে। ভাগৱতৰ 1ম স্কন্ধ গুৰুৰ বামপদ। গুৰুৰ বামপদত থাকে সমস্ত ক্ষমাৰ শক্তি, তাক প্ৰকাশ কৰি দেখুৱাইছে। সেইটো কাৰণে 1ম শ্ৰেষ্ঠ গুণ ক্ষমা, 2য় শ্ৰেষ্ঠ গুণ দয়া, 3য় শ্ৰেষ্ঠ গুণ হল প্ৰেম, আৰু 4ৰ্থটো হল ভক্তি। 4 নম্বৰতে ভক্তি। গতিকে 1ম দয়াশীল, 2য়তে ক্ষমাশীল, 3য়তে কৃষ্ণৰ প্ৰেম, আৰু 4ৰ্থতে ভক্তি। এই ভক্তিৰ চৈতন্য স্বৰূপ ভাগৱতৰ 1ম স্কন্ধত। এই অশ্বস্থমাৰ দ্বাৰা, দ্ৰৌপদীৰ দ্বাৰা, অৰ্জুনৰ দ্বাৰা জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই নিজেই চৈতন্য ৰূপত প্ৰকাশ কৰিছে। হে দ্ৰৌপদীৰ হেন এ হৃদয় হৃদয়, এ দেখিয়া যত মহন্ত, এ সাধু সাধুপতি ধন্য ধন্যমতী, এ বুলি হবে সন্ত, এ
পুত্ৰ বধি দিজ হে আহাংকু ভমিলা এ নমিলা হাতো মিমাও এ তোমাৰ সমান এ শান্তি নেদেখিব এ কৰিলা হেন আৰাও হৰিনাম হে ৰাম ৰাম ৰাম। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আমাক আচলতে আসন এৰিবলৈ আজ্ঞা কৰিব লাগে, কিন্তু আজি আমি আপোনালোকৰ পৰা আজ্ঞা বিচাৰিব লগা হৈছে, যিহেতু আমি ইয়াৰ পৰা এতিয়া দিখৌমুখলৈ যাব লাগিব, নগ'লেই নহ'ব। বাপজনা আমিতো পঢ়িবলৈ আগ্ৰহী, কিন্তু আমি কালিও 4 ঘণ্টা অনুষ্ঠান কৰিছোঁ, তাৰ আগদিনাও 3 ঘণ্টা অনুষ্ঠান কৰিছোঁ, তাৰ আগদিনাও 3.5 ঘণ্টা অনুষ্ঠান কৰিছোঁ। এতিয়াও আপোনালোকৰ ইয়াত এই 2 ঘণ্টা কৰিলোঁ আৰু অহাকালি আৰু 5 ঘণ্টা কৰিব লাগিব। গতিকে ঈশ্বৰে জীৱক শক্তি কমকৈ দিছে, গতিকে ভাগৱত অমৃত পান কৰি থাকিলে এই অমৃতৰ তৃষ্ণা কেতিয়াও কাৰো নকমে। আমি আপোনালোকক অৱমাননা কৰিব বিচৰা নাই, আমি আপোনালোকক ভগৱান স্বৰূপ বুলি ভাবি আমি সেৱা জনাইছোঁ। বাপজনা আজ্ঞা কৰক, আমি তাৰমানে বাক্যত বান্ধ খাই আছোঁ, দায়িত্ব আৰু কৰ্তব্যত বান্ধ খাই আছোঁ। গতিকে আপোনালোকৰ আজ্ঞা হওক, এয়াই ভগৱানৰ পৰীক্ষা, নহয়নে বাৰু? এই শুনা সামাজিক জন এই যথা জগন্নাথ কথা এ তথা পুণ্য তীৰ্থৰ নিবাস ও সেহিখিনিৰ গুণস্থান ও তৈতে সিজে যজ্ঞ দান এ হৰিহুন্ত তথাতে প্ৰকাশ এ জানি শুনা কৃষ্ণ কথা এ জন্ম নকৰা বৃথা এ সমস্ত শাস্ত্ৰৰ হে সাৰ হে কৃষ্ণ কথা পৰিহৰি ফুৰৈ আন কৰ্ম কৰি এ সিটো চিন্তে আপোনাৰ মাৰ এ জান নাম মাতে তৰি হেনয় বান্ধৱ হৰি এ কৰি আছা হিয়াত নিবাস এ তাংক কৰি অনাদৰ অধময় বোধনৰ এ কৰয়ান কৰ্ম তবি এ শনিয়াত মাৰৈ গাধি পিন্ধৈ গলে কাছ কান্ধি ও কাছতে আচন্ত হে মহাৰ এ হাতৰ অমৃত তেজি মৰৈ যেন বিষ ভুঞ্জি এ ভৈল সেহি পতংগ ৰতাৰ এ সাধৈ মহা সৰ্বসিদ্ধি এ ভকতৰ নৱনিধি এ মাধৱৰ অৰুণ চৰণ এ শৰণলৈ উকতা হে নিতে হুঁয়ায়ুপাত হে যদ্যপিও নেদেখা
মৰণ হে এৰা মানস বেধানা হে নামক গলত বানা এ মৰণ সমল ৰি নাম এ নমৰা বিষয় ভুলে কৃষ্ণৰ কিং কৰে বোলে এ ঘুষি মুখ দায়েৰা মৰাম হৰিনাম ৰাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মূল সংস্কৃতৰ পৰা এই ভাগৱতৰ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ পদবন্ধে নিবন্ধন কৰিছে। তৃতীয় স্কন্ধৰ অনাদিপাতন গুৰুজনাই কৰিছে। অষ্টম স্কন্ধৰ অলপ কৰিছে আৰু একাদশ দ্বাদশ সম্পূৰ্ণ কৰিছে। দশমৰ মাত্ৰ শেষৰ চোৱাহে তেখেতে বিষ্ণু ভাৰতীক দিছে। সমস্ত দশম গুৰুজনাই নিজে কৰিছে। গতিকে সেইজনা মহান গুৰুৱে ভাগৱতৰ পদ নিবন্ধন কৰি ভাগৱতৰ পদৰ পৰা আমি উপদেশ হিচাপে কি আৰ্হি ল'ব লাগে সেইখিনি ঘোষণা কৰি থৈ গৈছে। গতিকে ইয়াত আমি কৰিব লগা একোৱেই নাই, গুৰুজনে সকলো কৰি থৈ গৈছে। আমি কেৱল এটাই কৰিব লাগে বোলে কি আমি সকলো একেলগ হৈ এই হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব লাগে। গুৰুজনাই কেৱল আমাক সেইকণেই কৰিবলৈ থৈ গৈছে, বাকী সমস্তখিনি গুৰুজনাই কৰি থৈ গৈছে। এতিয়া উপদেশৰ আৰ্হিয়ে আমাক ক'লে কি যে শুনা সামাজিক জন যথা জগন্নাথ কথা। সামাজিক মানে সমাজত থকাও হয়, সামাজিক মানে সপোন চাই শুই থকাও হয়। এতিয়া সামাজিক বুলি গুৰুজনাই এতিয়া কোনটো অৰ্থ কৰিছে আমিনো কেনেকে জানিম বাৰু, হয়নে বাৰু? কিন্তু আমি নিজে ভাবিছো আমাক কওঁতে চাগে সেই সপোন চাই শুই থকাজনক কৈছে নেকি, যে সংসাৰৰ মায়াময় মোহময় এই মিছা সপোনটোকে চাই ভুল গৈ থকা হে সমাজ হে জগত এবাৰমান মনত পেলোৱাচোন। কি কথা? জগতৰ স্বামী জগন্নাথৰ কথা। কি বুলি? তথা পুণ্য তীৰ্থৰ নিৰ্বাহ। এই জগন্নাথৰ কথা য'ত শ্ৰৱণ কীৰ্তন হয় সেই তীৰ্থখনক এবাৰ মনত পেলোৱা, হয়নে? আজি আমি মনত পেলাব লগা হোৱা নাই, গুৰুজনাই ৰচনা কৰা সেই তীৰ্থৰ জলত আমি আজি স্নান কৰিছো। গুৰুজনাই আমাক যি তীৰ্থৰ দিছে এই তীৰ্থৰ জলত আমি কি কৰিছো? আমি প্ৰত্যেকে আজি স্নান কৰিছো। কিহেৰে স্নান? এই ভাগৱত কথাৰ শ্ৰৱণ কীৰ্তনেৰে এই পুণ্য তীৰ্থত আজি আমি প্ৰত্যেকে স্নান কৰিছো। সেয়েহে নিৰ্গুণ স্থান তৈত সিজে যজ্ঞদান। এই জগতৰ হৰিয়ে আমাক যে দিছে এই দেহটো গুণময়, কিন্তু এই নামঘৰখন নিৰ্গুণ। দেহটো গুণময়, নামঘৰ নিৰ্গুণ, কি কথা হয়নে? যদি বেলেগ নাম হলহেঁতেন গুণময় হলহেঁতেন, নামটো নামঘৰ সেইটো কাৰণে নিৰ্গুণ। বোলে কিয়? ভগৱানৰ নাম নিৰ্গুণ। য'ত নামৰ চৰ্চন হয় কৰ্ষণ হয় তেতিয়াহ'লে সেই স্থানো নিৰ্গুণ। গতিকে আজি এইখন গুণময় ঠাই নহয়, ইয়াত নিৰ্গুণ নিৰাকাৰ হৰিৰ তীৰ্থ। ইয়াত কি সাধন হয়? আমি কৰিব বিচৰা যজ্ঞ, আমি কৰিব বিচৰা দান। যজ্ঞ জীৱনৰ কৰ্ম, দান জীৱৰ সদ্গতি। কিন্তু এই হৰি কীৰ্তন পৰমাত্মাৰ সন্তুষ্টি আৰু আত্মাৰ সদ্গতি। ডাঙৰ কথা।
হৰিৰ শ্ৰৱণ কীৰ্তন ধৰ্মত আমাৰ জীৱৰ সদ্গতি লাভ হয়, দেহটো শুদ্ধ হয়, আত্ম ঈশ্বৰ কৃষ্ণৰ সান্নিধ্য লাভ কৰা যায়। জানি শুনা কৃষ্ণ কথা জন্মক নকৰি বৃথা। এবাৰ আপোনালোকে আজি ঘৰত গৈ ভাবি চাবচোন, আমি আপোনালোকক উপদেশ দিয়া নাই, অনুৰোধে কৰিছোঁ। মাত্ৰ ৰাতি শুবৰ সময়ত 5 মিনিট সময় ভাবি চাব যে হে জগতৰ হৰি, তুমিতো মোক কেৱল তোমাক ভজিবলৈকে আনিছিলা, তুমিতো মোক এই জগতলৈ আনিছিলা কেৱল তোমাক ভজিবলৈ, তোমাক সেৱা কৰিবলৈ, তোমাক উপাসনা কৰিবলৈ, আৰু তুমি মোক কিহত লগাই দিলা? 5 মিনিট সময় ৰাতি শুওঁতে সদায় ভাবিবলৈ অভ্যাস কৰিব যে তুমি মোক আনিছিলা এই জগত সভাত তোমাক ভজিবৰ কাৰণে, তোমাক উপাসনা কৰিবৰ কাৰণে, তোমাৰ চৰণৰ আশীৰ্বাদ ল'বৰ কাৰণে, আৰু তুমি মোক গোটেই দিনটো আজি কিহত লগাই ৰাখিলা? হয়নে? জয়দ্ৰথক এদিনৰ বৰ দিছিলে। কি এদিনৰ বৰ দিছিলে? বোলে এদিন তুমি গোটেই দিনটো তুমি অপ্ৰতিহত হৈ থাকিবা, যিমান বলৱান যোদ্ধা থাকে সেইদিনাখন তোমাক পৰাভূত কৰিব নোৱাৰিব। গতিকে আমাৰ সন্মুখতো জয়দ্ৰত বহি আছে। এই জীৱটো অভিমন্যু ৰূপী এই জীৱটো কি হৈছে? জীৱন বেহুত সোমাই আছে। সন্মুখত সংসাৰৰ মায়া মোহৰ এই জয়দ্ৰথজনক আমি খাৰাকে থৈ দিছো। বোলে কি? সেইদিনাখন ভীমেও প্ৰতিহত কৰিব নোৱাৰে। ভীম কি? আমাৰ আত্মবুদ্ধি। এই আত্মবুদ্ধি যেতিয়ালৈকে প্ৰকট হৈ থাকে তেতিয়ালৈকে ঈশ্বৰ বুদ্ধিবিলাক আহি থাকে। কিন্তু সেইদিনা জয়দ্ৰথ কি হৈ থাকিলে? অপ্ৰতিহত হৈ থাকিলে। বোলে কিয়? বেহুত সোমাই আছে অভিমন্যু। এই অভিমন্যুক বেহুত বহুৱাই লৈ সুমুৱাই লৈ সন্মুখত জয়দ্ৰথক যে কৃষ্ণই ৰাখি থৈছে, আমাক বুজাইছে এইটো। বোলে কি? মোৰ কৃষ্ণক যাতে তোমাৰ স্মৰণ নহয়, মোৰ কৃষ্ণক যাতে তোমাৰ উপাসনা নহয়, তোমাৰ জীৱনক জড় কৰি জয়বিলাকক বিধা কৰি জয়দ্ৰথ কৰি কৃষ্ণৰ জয় জয়কাৰ ঘোষণা কৰিবলৈ মই তোমাক নিদিওঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰত্যেক জীৱকে এই আত্মশুদ্ধিৰ ৰাস্তাটো দি দিছে। বোলে কি? তোমাৰ জীৱনৰ দুৱাৰ মুখত কোনোদিন যাতে জয়দ্ৰথ খাৰা হ'ব নোৱাৰে। দৈৱকী নন্দন কৃষ্ণই যাতে তোমাৰ গৃহত সদায় প্ৰৱেশ হয়। হয়নে বাৰু? গতিকে আমি একান্ত চিত্তে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ এই জীৱনটো সফল হ'ব। প্ৰশ্নও হ'ব পাৰে যে সদায়নো ভাগৱত কথা কৃষ্ণ কথা সুধিবলৈ ক'ত পাম? আপোনালোকৰ ইয়াত ভাগৱত কৈছো, এইটো মোবাইলত ৰেকৰ্ড কৰি আছো, আছোনে নাই? নিপেন শইকীয়া ইউটিউব চেনেলত আজি 3 বছৰ দিন ধৰি ভাগৱত নাম ঘোষা অথবা কীৰ্তন ঘোষা এদিনো বন্ধ হোৱা নাই। আমি এইটো সংকল্প লৈছো যে জগতত কিবা পুণ্য কৰিব পাৰো নে নোৱাৰো। কোনোবাই নিপেন শইকীয়া ইউটিউব চেনেল চাই নে নাচাই নাজানো, হে দৈৱকী নন্দন কৃষ্ণ, তোমাৰ চৰণৰ সেৱা কৰিবৰ কাৰণে এই গণমাধ্যম, সমাজ মাধ্যম আৰু এই মেনুৱেল মাধ্যম যিমান আছে সকলোবিলাকতে তুমি আমাক সুযোগ আৰু সুবিধা দিবা।